আজি আমি ৰাতিপুৱাই ঘৰ লগ কৰি পেলাই স্কুল গৈ দুপৰীয়া 12:30 বজাত মই পুনৰ কিবা এটা কামত ঘৰলৈ আহিছোঁ আৰু তেতিয়া ঘৰ সম্পূৰ্ণৰূপে তলাবদ্ধ হৈ আছিল। আৰু 12:35 মানত মই ঘৰৰ পৰা কিতাপ এখন লৈ পেলাই পুনৰ বিদ্যালয়লৈ বুলি গ'লোঁ আৰু বিদ্যালয়ত গৈ পেলাই মই CCTV চাইছিলোঁ। তেতিয়া ঠিকে আছিল। তাৰপিছতে 1টা বাজি যোৱাৰ পিছতেই মোৰ ঘৰৰ পৰা মাইকী মানুহে ফোন কৰিছে যে ঘৰৰ তলা ভাঙি পেলাই গোটেইখন খোলা মেলা হৈছে। তাৰপিছতে লগালগ মই ঘৰলৈ আহিলোঁ। আহি দেখিছোঁ ঘৰৰ সকলো দৰ্জা খোলা, গডৰেজ দুটাকৈ আছিল সেয়া খোলা আৰু ৱাৰ্ডব যিমান আছিল সেইবিলাকো চব খোলা মেলা কৰি চব পিছতি কৰি তাৰ পৰা চোৰে বহুখিনি অলংকাৰকে আদি কৰি এখন ফোন লৈ গৈছে। নগদ টকা প্ৰায় 15,000 মান টকা আছিল ঘৰত, সেইখিনি নাই। আৰু সোণৰ চেইন 2ডাল নে 3ডালেই নিছে, ঠিক ঠাৰ কৰিব পৰা নাই, কিন্তু 2ডাল যে নিছে এইটো কনফাৰ্ম। আঙুঠি 2টা আৰু খাৰু এযোৰ নিছে আৰু বাদ বাকী কি সামগ্ৰী নিছে নাজানো। আৰু এই ক্ষেত্ৰত স্থানীয় ৰাইজো আহি পেলাই আমাক খা খবৰ লৈছে। আৰক্ষী প্ৰশাসনৰ লগে লগে খবৰ পাই পেলাই আহিছে। তেওঁলোকে ইতিমধ্যে ইনভেষ্টিগেশ্যন কৰি আছে আৰু পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ গ্ৰহণ কৰে কোনে সেই সম্পৰ্কত পৰৱৰ্তী সময়ত। বৰ্তমান দিন দুপৰতে ধাৰাবাহিকভাৱে চুৰ হৈ আছে আৰু আপোনাৰ CCTVত দেখা গৈছে চুৰজনে CCTV গামোচা দি পেলাই ঢাকি লৈছে, ঢাকি লৈ দৰ্জা ভাঙিছে। হয় CCTVৰ ফুটেজত চোৰে সন্মুখৰ তালা কেনেকৈ ভাঙি পেলাই সোমাইছে তাক স্পষ্টকৈ ওলাইছে। প্ৰথমে তেওঁ এটেম্প কৰিছিল CCTVৰ ফুটেজ লগত পিছফালে কিন্তু দৰ্জা খুলিব নোৱাৰে। তেওঁ আগফালে আহি তালা ভাঙি আৰু তালা ভাঙি তেওঁ সোমাই পেলাই গোটেই ঘৰ লুটপাট কৰিছে। আৰু এই সময় ডিউৰেশ্যনটো কিন্তু বেছি নহয়। সময় ডিউৰেশ্যনটো প্ৰায় আধা ঘণ্টাৰ ভিতৰত তেওঁ মই যোৱাৰ আধা ঘণ্টাৰ পিছতেই এই হৈছে ঘটনাটো। আৰু তেওঁ আধা ঘণ্টাৰ ভিতৰত এইখিনি গোটেইখিনি ভাঙি জ্বলাইছে। এইখিনি আমি বটদ্ৰৱা সৰুহিচা বুলিয়েই কওঁ, মুকলি গাঁও বুলি কোৱা হয়। মোৰ নাম দিলীপ চন্দ্ৰ বৰা। এই দিন ডকাইতি চলি থকাৰ ভিতৰত আমাৰ যদি আৰক্ষী প্ৰশাসন বা জনসাধাৰণ সজাগ নহয় তেতিয়াহ'লে আজি মোৰ ঘৰ হৈছে, কাইলৈ বেলেগ এজনৰ ঘৰ হ'ব। গতিকে ই নিশ্চয় বৰদোৱাৰ কাৰণে এটা আসনসিদ্ধ। গতিকে যিমান পাৰি প্ৰশাসনে CCTVৰ ফুটেজ সংগ্ৰহ কৰি পেলাই দোষীক কৰাৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান কৰিছোঁ।